হাই মই ৰাজখোৱা বুজিছে গাইজ কৰ্মই ধৰ্ম আপোনাৰ যিমান পইচা সিমান সন্মান সেইবাবে ৰাতিপুৱা আহি পাই গ'লো ফাৰ্মত কাৰণ কাইলে ব্ৰইলাৰ পোৱালি আহিব ন পুৰা চুনডাল মাৰি লৈছোঁ ফাৰ্মডাল গীতাণুমুক্ত কৰি লৈছোঁ গীতাণুমুক্ত এইকাৰণে কৰি লৈছোঁ তেতিয়া ব্ৰইলাৰ পোৱালিটো বেমাৰ আজাৰ কম হয় পুৰা চাক কমপ্লিট হৈ গ'ল চুন মাৰি এফালে ময়ো আপোনাৰ প্লেন চিটাৰে এনেকৈ ৰাউণ্ডকৈ 3টা ঘেৰ বনাই লৈছোঁ 10 দিন ইয়াতে ৰাখিব লাগিব ন তেতিয়া মানে ব্ৰইলাৰ পোৱালিটো গ্ৰোথটো বেছিকৈ হয় আৰু ঠাণ্ডা দিনত আকৌ আপোনাৰ ব্ৰইলাৰ পোৱালিকেইটা মৃত্যু মুখলৈ নাযাবলৈ হিটাৰটো ফিটিং কৰি লৈছোঁ মই গেছৰ হিটাৰ দিওঁ তাৰপিছত আপোনাৰ এইফালে ফলিয়াখিনি ছটিয়াই লৈছে 3টা বুডিঙত চাৰিওফালে মানে ধানৰ ভুচিখিনি পুৰা ধানৰ ভুচি ছটিয়াই মেলি কমপ্লিট হৈ গ'ল এইফালে ময়ো গেছ বুৰাৰটো ফিটিং কৰি লৈছোঁ এতিয়া ব্ৰইলাৰ পোহাহে কথা পইচা লোৱাহে কথা তাৰপিছত ব্ৰইলাৰ পোৱালিকেইটা হেনো ডাঙৰ হ'লে সাংবাদিক হ'ব সেইবাবে আপোনাৰ এইফালে নিউজ পেপাৰখিনি পাৰি দিছোঁ